নমস্কাৰ মেথছ কেনেকৈ চেনেলত আপোনাক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9ৰ সামন্তৰিক আৰু ত্ৰিভুজৰ কালি যিটো চেপ্টাৰ আছে আমি সেই চেপ্টাৰটো আমি অলপ সলভ কৰিবলৈ চেষ্টা কৰিম। এটা কথা আমি জানো প্ৰত্যেকটো বস্তুৱে যিটো বস্তু আমি ইম্পসিবল বুলি ভাবো সেই বস্তুটোৱে এদিন পসিবল হৈ যায়। বিকজ ইম্পসিবল আই এম পসিবল। আমি প্ৰত্যেকটো কাম যদি আমি নিজৰ ফালৰ কনফিডেন্স লেভেলটো হাই কৰিব পাৰোঁ তে আমি সেই কামটো শুদ্ধ কোন ভুল নোহোৱাকৈ আমি কামটো কৰিব পাৰিম। খালি একমাত্ৰ এটা কাম কি জানেনে আমাৰ নিজৰ মনত থকা সেই ইম্পসিবল ভাৱটো আমি দবাই ৰাখিব লাগিব। সদায় ভাবকচোন আমি পসিবল বুলি ভাবকচোন প্ৰত্যেকটো কাম আমি সাকসেস হ'ব পাৰিম। ঠিক একেদৰে গণিত বুলি টান ভাবা শিক্ষাৰ্থীসকলক কৈছোঁ কেতিয়াও নাভাবিবা যে গণিত টান। গণিতটো আমি নকৰোঁ কাৰণে টান হৈ আছে। অলপ প্ৰেক্টিছ কৰি চাবাচোন আমি গণিত এদিন ইজি হৈ যাব। ঠিক একেদৰে আমি যিকোনো কামৰ ক্ষেত্ৰতে আমি আগবাঢ়ি যাব পাৰিম আমাৰ অনলি ফৰ প্ৰেক্টিছ। ঠিক আছে, আহা আমি আজি আৰম্ভ কৰোঁ আমাৰ ক্লাছ 9ৰ সামন্তৰিক আৰু ত্ৰিভুজৰ কালি চেপ্টাৰটোৰ সেকেন্ড পাৰ্টটোলৈ। আহা আমি উপপাদ্য 9.1 যিটো আছে একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত সামন্তৰিকবোৰৰ কালিটো সমান আমি দেখাব লাগে। এইটো আমি কেনেকৈ কৰিম চাব। এই কথাটো কেনেকৈ চাবা যে আমি এটা সামন্তৰিক এটা লৈছোঁ। সামন্তৰিকটো ল'লো আমি নামটো যেহেতু কি নামটো দিছোঁ আমি এ বি চি ডি। এটা এটা সামন্তৰিক দিছোঁ। কুৱেশ্যনটো কৈছে কি একে ভূমি আৰু একে সমান্তৰাল ৰেখা। একে ভূমি কওঁতে মই কি কৰিলোঁ মই ডি চি ৰাখি ল'লোঁ। এতিয়া একে সমান্তৰাল ৰেখা বুলি কওঁতে কি হৈ গ'লগৈ মই বস্তুটো এনেকৈ মই বেদ বনাই ল'লোঁ। এতিয়া চাব ইয়াক মই বনাই পেলাই মই কি নাম দি দিলোঁ মই ই এফ। ঠিক আছে, এতিয়া চাব এতিয়া এই দুটা সামন্তৰিক আছে কি একে ভূমি ডি চি আৰু একে সমান্তৰাল ৰেখা কোন আছে এ বি প্যাৰেলাল টু ডি চি মাজত আছে। এতিয়া আমি এটা জ্যামিতি যেতিয়া এটা প্ৰমাণ কৰিমগৈ আমি সদায় বিশেষ সূত্ৰ লিখিব লাগে। বিশেষ সূত্ৰটো মিন্স কেনেকুৱা যে আমি সদায় কুৱেশ্যনটোৰ ডিটেইলছ আমি লিখিব লাগে। কেনেকৈ চাব যে আমি কি লিখিব লাগিব একে ভূমি বুলি কৈছে আমি কি লিখিছোঁ ডি চি। আমি লিখি বিশেষ সূত্ৰটো একে ভূমি ডি চি আৰু সমান্তৰাল ৰেখা এ এফ প্যাৰেলাল টু ডি চি মাজত এ বি চি ডি আৰু ই এফ চি ডি দুটা সমান্তৰিক। ঠিক আছে, এটা আমি লিখি ললো। এতিয়া আমি প্ৰমাণটো কি কৰিব দিছে যে ইহঁতত থকা এই সামন্তৰিক দুটাৰ কালিটো সমান আমি দেখাব লাগে। আমি দেখাম কেনেকৈ এটা আমি কি লিখিমগৈ প্ৰমাণ কৰিব লাগে যে কি লাগিব এতিয়া এই ইহঁতৰ এৰিয়াটো সমান এৰিয়া এ বি চি ডি ইকুৱেল এৰিয়া ই এফ চি ডি। মানে এই এ বি চি ডি কালিটো ইকুৱেল কি লিখিব লাগে ই এফ চি ডি কালিটো আমি সমান দেখাব লাগে। এতিয়া কথাটো কেনেকৈ চাব সমান দেখাবলৈ হ'লে আমি কি কৰিব লাগিব আমি কনগ্ৰুৱেন্ট দেখাব লাগিব মানে সৰ্বসম দেখাব লাগিব। আমি সৰ্বসম কেনেকৈ দেখাম দেখুৱাৰ আগতে আমি এই সৰু সৰু ত্ৰিভুজতে আমি কামটো কৰি ল'ব লাগিব। আমি এতিয়া প্ৰমাণৰ মাজলৈ যাম। প্ৰমাণটো কি কৰিম চাব প্ৰমাণ প্ৰথমতে প্ৰমাণ কৰিবলৈ হ'লে আমি এটা বস্তু চাব যে এই এংগলটো আৰু এইটো এংগল সমান। এইটো এংগল আৰু এইটো এংগল সমান কিয় সমান জানানে কৈছোঁ কেনেকৈ যে আমি সামন্তৰিকৰ কি হয় বিপৰীত বাহুটো সদায় সমান্তৰাল হয়। তে কি হৈ আছে ডি ই প্যাৰেলাল টু এফ চি। তো এই দুটা কোণ কি হ'ব অনুৰূপ কোণ হয়নে কথাটো। ওকে, এতিয়া চাবা এংগল এ ই ডি ইকুৱেল এংগল বি এফ চি কি হ'বগৈ অনুৰূপ কোণ। কিহৰ কাৰণে হৈছে যে ডি ই প্যাৰেলাল টু এফ চি আৰু কি হ'বগৈ ই এফ ছেদক। ঠিক আছে, ওকে। নেক্সট এই কোণটো আৰু এই কোণটো সমান। কিয় সমান হৈছে এইটো সেই একেটাই হ'ব এ ডি প্যাৰেলাল টু বি চি বুলি কৈছে। তে কি হ'বগৈ ইও এটা অনুৰূপ কোণে হ'ব। তে এংগল কি হ'বগৈ EAD equal to angle
এফ বি সি ইউ কি হ'ব অনুৰূপ কোণ কিহৰ কাৰণে হ'ব এ বি প্যাৰেলাল টু এ ডি প্যাৰেলাল টু বি সি আৰু কি হ'ব এ বি ছেদক ঠিক আছে এতিয়া চাবা এটা বস্তু আমি কি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী হয় না এটা চাবা দুটা কোণ সমান হয় না তেতিয়া আমি এটা কি বুজিব পাৰোঁ অবিয়াসলি এ কোণ দুটা সমান হ'ব হয় না বাৰু এটা কেনেকৈ আমি লিখিম চাও এটাকে এংগল ADE ইকুৱেল টু এংগল BCF কিহৰ কাৰণে হ'ব ত্ৰিভুজৰ কোণ সমষ্টি ধৰ্ম অনুসৰি ঠিক আছে তে ত্ৰিভুজৰ কোণ সমষ্টি ধৰ্ম অনুসৰি কি হ'ব ত্ৰিভুজ দুটা আমি এই এংগলটো আমি সমান পাই গলো কিন্তু আমি এটা কি উলিয়াবলৈ গৈ আছো ইহঁতৰ এৰিয়াটোৰ কথা ক'বলৈ গৈ আছো এতিয়া চাওক যেতিয়া মই এৰিয়াটো উলিয়াবলৈ যাম এটা মই কি কৰিব লাগিব আমি এই ত্ৰিভুজ দুটা মই সৰ্বসম দেখাব লাগিব আপোনালোকে এখিনি লিখি লৈছে চাগে আৰু নহলে স্ক্ৰিনশ্বট এটা পাই ল'ব পাৰিব 1 সেকেন্ড সময় দিছো আপোনালোকে এটা স্ক্ৰিনশ্বট মাৰি লওক কাৰণ মই মুছি দিব লাগিব এতিয়া যেতিয়া মই ভাবিলো আপোনালোকে স্ক্ৰিনশ্বট মাৰি ললে আমি এই পাৰ্টটো মুছি দিও মুছি দিলে আমি পিছৰ কামখিনি আমি কৰিবলৈ আগবাঢ়ো এটা আমি কি কৰিব লাগিব চাব যেতিয়া আমি ত্ৰিভুজ দুটা আমি কোনকিটা পাই গলো মই কি কৰিম ত্ৰিভুজ ADE আৰু ত্ৰিভুজ BFC পৰা এটা কি কৰিব মই এই সৰু ত্ৰিভুজ দুটা মই লৈ লৈছো এই চাবা সৰু ত্ৰিভুজ দুটা কি হ'ব A angle side to equal to A side to হ'ব মানে কি হ'ব যে AD ইকুৱেল হ'ব BC কি হ'ব কাৰণে সমান যে সামন্তৰিকৰ বিপৰীত বাহু ঠিক আছে নেক্সট মই কি লিখিব পাৰো এংগল ADE ইকুৱেল টু এংগল BCF এইটো এংগল ইকুৱেল টু মই এইটো এংগল লিখিছো কিয় এই মাত্ৰ মই প্ৰমাণ কৰিছো নহয় এইটো মই এক নম্বৰ ইকুৱেশ্যন যদি দি দিও তো কি লিখিম 1 ৰ পৰা ঠিক আছে নেক্সট মই কি লিখিম যে A সাইড টু ইকুৱেল টু হ'ব A সাইড টু মানে কি হ'ব DF DE ইকুৱেল টু হ'ব কিন্তু CF কিহৰ কাৰণে সমান্তৰিকৰ বিপৰীত বাহু ঠিক আছে এটা চাওকচোন এই ত্ৰিভুজ দুটা কি হৈ গ'ল বাহু কোণ বাহু শিখৰৰ ত্ৰিভুজ দুটা কি হৈ গ'ল সৰ্বসম হৈ গ'ল এটা চাব এটাকে ত্ৰিভুজ ADE সৰ্বসম ত্ৰিভুজ কি হ'ব BFC কি ৰুলছ মতে হৈছে যে সাইড এংগল সাইড শিকাৰ্য মতে ঠিক আছে এটা চাব যেতিয়া এই বস্তুটা বস্তু হৈ গ'ল তে কি হ'ব তে এৰিয়া ট্ৰায়াঙ্গল ADE ইকুৱেল টু এৰিয়া ট্ৰায়াঙ্গল BFC এটা বস্তু সমান ঠিক আছে আমি পিছৰ বস্তুটো মুছি দিছো আমি পিছৰ বস্তুটো মুছি দিও এতিয়া চাব একদম ইজি আমাৰ আৰু একদম সৰু দুটা পাৰ্ট আছে এটা আমি এটা বস্তু এৰিয়া পাই গলো যে মোৰ টাৰ্গেটটো কি আছিল যে মই ABCD উলিয়াব লাগে হয় না এতিয়া চাব যেতিয়া মই ABCD উলিয়াব লাগে ABCD মই উলিয়াব লাগে মানে এইকণ এৰিয়া পাই গলো এই মাজৰকণ কি হ'ব দুইটা যোগ কৰি দিব পাৰিম হয় না কথাটো ওকে এটা চাবা মই কি কৰিম এৰিয়া ট্ৰায়াঙ্গল ADE প্লাস কি লিখিম মই এতিয়া এৰিয়া EBCD ইকুৱেল এৰিয়া ট্ৰায়াঙ্গল BFC প্লাস কি লিখিম এৰিয়া এটা যদি এফালে যেটা লিখিছো মই এফালে লিখিব লাগিব তে কি লিখিম মই এতিয়া EBCD ওকে এটা চাও ADE মানে এইকণ EBCD মানে এইকণ কি হৈ গ'ল গুটেকণ কি হ'ল ABCD হৈ গ'ল হয় না এটা চাও এৰিয়া ABCD ইকুৱেল কি হ'ব এতিয়া এটা এইখিনি BFC আৰু EBCD কি হ'ব দুখিনি যোগ কৰিলে EFCD হ'ব তে এৰিয়া কি হ'ব EFCD ঠিক আছে এটা এইটোৱে আছে আমাৰ কোৱেশ্চনটো আনসাৰটো আমাক দিছিল যে একে ভূমি
আৰু একে সমান্তৰাল ৰেখাৰ মাজত থকা সামান্তৰিকৰ কালিটো সদায় সমান ঠিক আছে এটো আমাৰ আনসাৰটো ওলাই গ'ল আশা কৰিছো আপোনালোকে বুজি পাইছে আৰু আমি এতিয়া আমি নেক্সট উদাহৰণ 1 টো আমি আগবাঢ়ো আমি উদাহৰণ 1 টো আমি আগবাঢ়িছো উদাহৰণ 1 কি দিয়া আছে এটা চিত্ৰ দিয়া হৈ আছে কৈছে কি যে ABCD এটা সমান্তৰিক ABCD এটা কি হৈছে সমান্তৰিক নেক্সট কৈছে কি যে EFCD এটা কি হৈছে কয় আয়ত বুলি কৈছে আয়ত বুলি কোৱাৰ লগে লগে কি হ'ব গৈ আমি 90 ডিগ্ৰী হ'ব এবং কিটা আমি গম পাওঁ সমান্তৰাল কি হয় বিপৰীত বাহু সমান আৰু সমান্তৰাল আয়তটো কি হয় বিপৰীত বাহু সমান আৰু সমান্তৰাল হয় ঠিক আছে এতিয়া প্ৰমাণ কৰিবলৈ কি দিছে তাৰ আৰু এটা বস্তু তাৰ উপৰি কি দিছে AL পাৰপেন্ডিকুলাৰ টু DC বুলি কৈছে মানে ই 90 ডিগ্ৰী হৈ আছে ওকে এটা দিছে কি যে কালি ইমান উলিয়াব দিছে আমাক এটা সব বিশেষ সূত্ৰটো লিখিব লাগিব ফাৰ্স্ট আমি কি লিখিম গৈ বিশেষ সূত্ৰটো আমি কি লিখিম কই সাব ইয়াত মানে আসলে বিশেষ সূত্র মানে হৈছে যে কোৱেশ্চনটো দি থাকিব তাকে আমি আমাৰ ল্যাঙ্গুৱেজত লিখিম ঠিক আছে দিছে কি ABCD এটা সমান্তৰিক ঠিক আছে নেক্সট কৈছে কি যে EF আৰু EFCD এটা আয়ত আৰু কি দিছে AL পাৰপেন্ডিকুলাৰ টু DC এটো মই দিয়া হৈ আছে এ প্ৰমাণ কৰিবলৈ কি দিছে চাব প্ৰমাণ কৰিব লাগে যে কি দিছে প্ৰমাণ কৰিব লাগে 1 নম্বৰ 1 কি দিছে 1 নম্বৰ কি দিছে এৰিয়া ABCD equal area EFCD next দিছে কি 2 নম্বৰটো যে area ABCD equal DC into AL তে আমাক এটা কি আছে সব ABCD টো কালি আৰু EFCD টো কালি তো আমাক সমান দেখাব দিছে নেক্সট কৈছে কি যে ABCD কালি তো equal DC into AL বুলি আমাক কৈছে এটা কথা কেনেকৈ জানেনে আমি অলৰেডি ইয়াৰ আগতো আমি কি ভিডিঅ পাইছিলো যে একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত থকা ত্ৰিভুজৰ সমান্তৰাল কালিগুলা সমান কৰি পাইছিলো এই উপায়টো যেটা আমি এই আগতে কৰিছো এটা চাব প্ৰমাণ আমি কি লিখিম এতিয়া আমি জানো যে আমি কি জানো যে একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত থকা সমান্তৰিকৰ কালি সমান হয় না এই বস্তুটো আমি জানো তে এই যে জানো যে সামঞ্জস্য কথাটো ইয়াত চাও ABCD এই সমান্তৰিকটো আৰু EFCD এটো আয়ত বুলি কৈছে আয়তটো জানো সমান্তৰিক নহয় নেকি কাৰণ বিপৰীত বাহুবিলাক সমান আৰু সমান্তৰাল হয় না কথাটো তে কি ক'ব পাম মই এতিয়া যে এৰিয়া ABCD equal area EFCD কিহৰ কাৰণে কাৰণটো হৈছে একে ভূমি কি হ'ব DC হ'ব একে ভূমি DC আৰু একে সমান্তৰাল ৰেখা কি হ'বগে BE parallel to DC ঠিক আছে তে এটো লগত আমাৰ এটো বস্তু সমান্তৰাল বুলি আমাক কৈছে ঠিক আছে এতিয়া আমি এক নম্বৰটো ওলাই গ'ল আমাৰ ঠিক আছে এতিয়া আমি এই বিশেষ পদখিনি মুছি দিম যে আমি সেকেন্ড পাৰ্টটো আমি কৰিবলৈ আগবাঢ়িছো আপোনালোকে যদি লিখি লোৱা নাই এতিয়া এটা স্ক্ৰিনশ্বট এটা মাৰি লওক আৰু পিছত লিখি ল'ব পাৰিব ঠিক আছে 1 সেকেন্ড সময় এটা দিছো ঠিক আছে আমি উপৰ পাৰ্টটো মুছি দিও আমি পিছৰ পাৰ্টটো কৰিবলৈ আমি আগবাঢ়ো তে এতিয়া আমি সেকেন্ড পাৰ্টটো কৰিবলৈ যাম সেকেন্ড পাৰ্টটো কৰাৰ লগে লগে আমি এটা বস্তু কনসেপ্ট ক্লিয়াৰ হ'ব লাগিব যে আমি কি জানো যে ত্ৰিভুজৰ কালি সূত্ৰটো কি ত্ৰিভুজৰ কালি সূত্ৰটো হৈছে হাফ ইনটু বেস ইনটু হাইট কিন্তু ইয়াৰ বস্তু কি দিয়া আছে ইয়াত ত্ৰিভুজৰ কথা অহা নাই কিন্তু ইয়াত কি আহিছে আয়ত
তে আয়তৰ কালি সূত্ৰটো কি আছিল বেস ইনটু হাইট মানে একচুয়ালি কথাটো এনেকুৱা লেংথ ইনটু ব্ৰেথ দিক কোণ প্ৰস্থ হ'ব হয় না এটা চাব মই আয়তৰ কথাটো লৈ আহিলো আকৌ কি হ'ব এৰিয়া EFCD এটো কি আছে আয়ত আছে তা আয়তৰ কালি সূত্ৰটো কি আছে দিক কোণ প্ৰস্থ আছে দিকটো কি হৈ গ'ল DC পূৰণ কি হ'ব DE হ'ব DE ঠিক আছে কিয় কাৰণে চাব এই আয়তটোৰ কাৰণে এই আয়তটো কি হ'ব এটো হৈ গ'ল লেংথ এটো হৈ গৈছে ইয়াৰ ব্ৰেথটো ঠিক আছে এটা চাব এই এৰিয়া EFCD টো কি হয় এৰিয়া EFCD নহয় না proportion হয় না মই কি লিখিব পাৰো এৰিয়া ABCD মই লিখিব পাৰো ঠিক আছে এটা চাব DC into DE DC into DE টো কি হ'ব এই DE টো সাবসন DE এটো আৰু AL কি হ'ব একেটা লাইনে হ'ব না যদি মই চাও আয়ত আছিল না নাই তে আয়তৰ বিপৰীত বাহু সমান হয় তে বিপৰীত বাহু সমান হ'লে মাজৰ একো পাৰপেন্ডিকুলাৰ হয় নে নহয় তে কি হ'ব D লগত AL টো ইকুৱেল হ'ব না এটা চাওকচোন আমি কি লিখিব পাৰো AL লিখিব পাৰো না আৰু এটোৱে আমাক এই সেকেন্ড কোণ উলিয়াব দিছিল না ওলাই গ'ল না আমাৰ হয় না কথাটো ঠিক আছে আৰু এটা কাম কৰিব পাৰো আমি যদি ইয়াত যদি আমি 1 নম্বৰ বুলি দি দিও ইকুৱেশ্যন নম্বৰ আমি ইয়াত 1 ৰ পৰা বুলি আমি লিখিব পাৰো 1 ৰ পৰা এইটো বস্তু আহি গৈছে ঠিক আছে এটো আছে উদাহৰণ 1 টো ঠিক আছে আমি নেক্সট উদাহৰণ 2 টো আমি কৰিবলৈ আমি আগবাঢ়ো আমি ঠিক আছে বুজিব পাৰিছো চাগে কিবা অসুবিধা যদি আছে আপোনালোকে কমেন্টত কমেন্ট কৰি জনাব লাগিলে মই আকৌ এবাৰ আপোনালোকৰ আগত কৈ দিম এটা সিম্পল কনসেপ্ট যে একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত থকা সামন্তৰিক কালিবোৰ সমান সো সামন্তৰিক কালিটো আহি গ'ল এটো কালিটো সমান হৈ গ'ল এটো ৰিজাল্ট পাই গ'ল ওকে নেক্সট কি কৰিলো আয়তৰ কালি সূত্ৰ কি আছিল লেংথ ইনটু ব্ৰেথ মই লিখিলো D লগত AL টো ইকুৱেল হৈ গ'ল কাৰণ একে সাইড হৈ আছে সো মই লিখিলো এটো হ'ল আমাৰ সেকেন্ড টো ঠিক আছে তে আহক আমি আমাৰ উদাহৰণ 2 টোলৈ আমি আগবাঢ়ো আমি উদাহৰণ 2 টোলৈ আমি আগবাঢ়িছো উদাহৰণ 2 টো কৈছে কি এটা ত্ৰিভুজ আৰু এটা সামন্তৰিকৰ একে ভূমিৰ ওপৰত যদি আছে তে সেই ত্ৰিভুজৰ কালিটো সামন্তৰিক কালিটো আধা বুলি মই ক'ব বিচাৰিছে এটা কথাটো কেনেকুৱা হ'ব আমি এটা সামন্তৰিক আমি ধৰিছো ঠিক আছে তে সামন্তৰিকত কি হৈ গ'লগৈ তাৰ ত্ৰিভুজ এটা হৈছে তে ত্ৰিভুজটো কি আছে APB এই ত্ৰিভুজটোৰ কালিটো কি হ'ব লাগিব আমাৰ ইয়াৰ কালিটোৰ সামন্তৰিক কালিটোৰ আধা তে বস্তুটো কেনেকুৱা হৈ যাব যে আমি এটা সামন্তৰিক আঁকো এটা সামন্তৰিক আঁকিব লাগে ঠিক আছে এটো আমি কানেক্ট কৰিলে এই ত্ৰিভুজটো পাব না এই ত্ৰিভুজটো পালো না আমি এই ত্ৰিভুজটো কি হ'ব ইয়াৰ আধা বুলি আমি প্ৰয়োগ কৰিব লাগে বা তেনেকে নহয় আমাৰ কিবা এনেকৈ হ'ব পাৰে যে ত্ৰিভুজটো এনেকুৱা হৈ আছে মানে এই ত্ৰিভুজৰ কালিটো ইয়াৰ আধা বুলি আমি প্ৰয়োগ কৰিব লাগে ঠিক আছে তে আমি আহকচোন আমি অংকটোৰ মাজলৈ যাম তে এটা কি আগৰ নিচিনা আমি বিশেষ সূত্ৰটা লিখিব লাগিব বিশেষ সূত্ৰ আমি কেনেকৈ লিখিম যে APB বিশেষ সূত্ৰ মই লিখি ললো কি লিখিলো ত্ৰিভুজ APB আৰু সমান্তৰিক ABCD সমান্তৰিক ABCD টো কি কৈছে একে ভূমি AB আৰু একে সমান্তৰাল ৰেখা PC parallel to AB মাজত আছে তে যে আমি প্ৰমাণ কৰিব কি লাগিব যে প্ৰমাণ কৰিব লাগে যে প্ৰমাণ কৰিব লাগে যে কি হ'ব জানেনে প্ৰমাণ কৰিব লাগে কি যে এই ত্ৰিভুজৰ কালিটো মানে এই ত্ৰিভুজৰ কালিটো কি হ'ব APB এই ত্ৰিভুজৰ কালিটো কি হ'ব ABCD কালিটো আধা দেখাব লাগে ঠিক আছে তে কি হ'ব এৰিয়া ত্ৰিভুজ APB ইকুৱেল টু হাফ অফ এৰিয়া ABCD তে আমি এই সামন্তৰিক কালিটো আধা বুলি প্ৰয়োগ কৰিব লাগে ঠিক আছে এটা আমি কেনেকৈ প্ৰয়োগ কৰি চাব আমি কি জানো বস্তুটো এটা বস্তু আমি কেনেকৈ পাই যাম চাব আমি অংকন এটা কৰি ল'ব লাগিব অংকনটো আমি কি কৰিছো যে এই বি বিন্দুটোৰ মাজেৰে AP ৰ সমান্তৰাল হৈ আইডাল আমি ৰেখা অংকন কৰিছো চাব
বি বিন্দুৰ মাজেৰে AP ৰ সমান্তৰালকৈ অকা ৰেখায় কাক কাটিছে PC কি কাটিছে Q বিন্দুত কাটিছে ঠিক আছে এটো আমি অংক লিখিলো এটা সব কথাটো কেনেকুৱা প্ৰমাণ এটা আমি এটা বস্তু পাইছিলো যে আমি ইয়াৰ আগৰ যেটো 7 নম্বৰ চেপ্টাৰ আছে তাত আমি পাইছিলো যে কি বুলি কয় এটা সামন্তৰিকৰ কৰ্ণই দুটা সৰ্বসম ত্ৰিভুজত ভাগ কৰে এটো আমি জানো দেখলে চাবলৈ গলে চাব এতিয়া আমি জানো যে সমান্তৰিকৰ কৰ্ণই দুটা সৰ্বসম ত্ৰিভুজত ভাগ কৰে হয় এই চাবলৈ যা সৰ্বসমত ভাগ কৰে চাব কথাটো যেতিয়া এ BQ টু AP সমান্তৰাল হৈ গল তে এটা কি হৈ গল সমান্তৰাল হৈ গল আৰু এ BP টু কি হৈ আছে ইয়াৰ কৰ্ণ হৈ আছে এটা চাব কেনেকে তে কি হ'বগৈ যে আমি দুটা সৰ্বসম ত্ৰিভুজত ভাগ কৰে মানে কেনেকা হ'বগৈ ত্ৰিভুজ APB সৰ্বসম ত্ৰিভুজ কি হ'বগৈ BPQ ঠিক আছে কাৰণ এটা আমি কৰ্ণমতে আহি গল হয়নে কথাটো এটা চাওক যেতিয়া ইহঁতা সৰ্বসম হৈ যাব তেখেতৰ কি হ'ব এৰিয়াটো সমান হ'ব ঠিক আছে এতিয়া চাব যেতিয়া আমি এৰিয়াটো সমান হৈ যাবগৈ চাব আমি এখিনি মুছি দিলো তেকে এৰিয়াটো সমান হৈ যাতে আমি লিখব আমি এটাকে এৰিয়া ত্ৰিভুজ APB ইকুৱেল এৰিয়া ত্ৰিভুজ কি হ'বগৈ BPQ ঠিক আছে তে এটো যেতে হৈ গলগৈ তে আমি এৰিয়া সমান হৈ গল তে এৰিয়া যদি সমান হৈ গল কি হ'বগৈ এই ইয়াছত এটো আৰু এটো মানে কি ই ডাঙৰটো আধা হয়নে তে মই কি লিখিব পাৰো ইকুৱেল টু হাফ অফ এৰিয়া PQBC এ লিখিব পাৰো বা ABQP মই লিখিব পাৰো হয়নে কথাটো বুজি পাইছো যে এটোৰ আধা আৰু এটো আধা কি হ'ব ডাঙৰটোৰ আধা হৈ গল ঠিক আছে এতিয়া চাওক এটো মই ইকুৱেশ্যন নম্বৰ কি কৰি দিলো মই 1 কৰি দিছিলো এতিয়া চাওক আকৌ আমি এটা বস্তু কি জানো যে একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত থকা সমান্তৰাল কালিবোৰ সদায় কি হয় সমান হয় প্ৰয়োগ কৰিছো আগতে লিখিম আকৌ কি লিখিম একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত থকা সমান্তৰিকৰ কালি সমান ঠিক আছে এটা স্যার যেটা সমান হৈ যাব তে এতিয়া একে ভূমি কি হ'ব AB সমান্তৰাল ৰেখা হ'ব PC প্যাৰেলাল টু AB তেছত ABQP আৰু ABCD সমান হৈ যাব হয়নে কথাটো এ চাব তে এৰিয়া ABCD ইকুৱেল কি হ'ব এৰিয়া কি হ'ব ABQP ঠিক আছে বুজিব পাৰিব এটা চাব কথাটো কেনেকুৱা মই এই বস্তু মুছি দিছো এই বস্তু কেনেকুৱা হ'ব অলৰেডি আমি কি পাইছিলো এইটো পাই হৈছিল হয়নে এটা দেখিছো মই একৰ পৰা কি হ'ব স্যার যে এৰিয়া ত্ৰিভুজ APB ইকুৱেল কি হ'ব মানে এই ABQB তে আমি কি লিখিব পাৰো ABC লিখিব পাৰো তে কি হ'ব হাফ অফ এৰিয়া ABCD ঠিক আছে তে এইটো আমাৰ উলিয়াব দিছিল না হয়নে কথাটো তে আমাৰ এইটো আনসাৰ ওলাই গ'ল আমি এইখন বস্তু মুছি দিলো তে আমাৰ কি আছে এইটো আমাৰ আনসাৰ আছিল না হয়নে কথাটো তে বুজিব পাৰিছো না একদম সিম্পল কথা যে আমি কি প্ৰথমে কি কৰিব লাগিব কৰ্ণদ্বাৰা দুটা সৰ্বসম ত্ৰিভুজত ভাগ কৰিছে আৰু সেই সমান্তৰাল কালিটোৰ কি আধা হৈ গ'ল
একে ভূমিত থকা সামুদ্ৰিক কালিবিলাক সদায় সমান হয় এইটো আমি গম পাই লিখি ললো আমি তাক কি কৰিব পুট কৰি দিবা আনসাৰ দিব লাগে ঠিক আছে এইটো আছিল আমাৰ উদাহৰণ 2 নম্বৰ অংকটো আৰু আমি ইয়াৰ পিছৰ পাৰ্টত আমি ভিডিও বনাওতে আমি অনুশীলনী কোৱেশ্চন আমি সলভ কৰিবলৈ চেষ্টা কৰিম আৰু ইতিমধ্যে আমি বিভিন্ন ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰৰ লগতে আৰু আমি বিভিন্ন চেপ্টাৰৰ আমি কোৱেশ্চন মানে সলভ কৰিবলৈ আমি আপলোড কৰিছো আৰু ডেসক্ৰিপচন বক্সতে তাৰ লিংকসমূহ আমি দি দিছো আমাৰ এটা WhatsApp চেনেল আছে Maths KBK বুলি আমি তাৰ লিংকো আমি ইয়াৰ ডেসক্ৰিপচন বক্সতে দি দিম আপোনালোকে লিংক হৈ ল'ব পাৰিব তেতিয়া আমি বিভিন্ন ডিস্ট্ৰিক্টৰ বিভিন্ন কোৱেশ্চন পেপাৰ সলভ বা বিভিন্ন PDF কিবা বা আমাৰ নোটৰ PDF আমি সেইবিলাক প্ৰভাইড কৰোঁ আপোনালোকে আমাৰ লিংকত আমাৰ ক্লিক কৰি পেলাই আমাৰ চেনেলটো ফলো কৰিব পাৰিব আৰু ভাল লাগিলে ভিডিও লাইক আৰু শ্বেয়াৰ কৰি দিব আমি পিছৰ ক্লাছত আমি ইয়াৰ অনুশীলনী অংকখিনি আমি সমাধান কৰিম ধন্যবাদ